তাইক মই কিতাপখন কথা প্ৰসংগত মই কৈছোঁ যে মই এটা কবিতা পঢ়িছিলোঁ, নীলমণি ফুকনৰ কবিতাৰ শাৰী। বিচনাতে তোমাক খেপিয়াই আছিলোঁ, তুমি তেতিয়া পাহাৰৰ নামনিত গৈ তিল ফুল হৈ ফুলি আছিলা। বিচনাত খেপিয়াই ফুৰিছিলে, কোনে কাক খেপিয়াই ফুৰে? তে মাকে সন্তানক খেপিয়াই থাকে, বা মাকে বিচাৰি ফুৰে সন্তানক, বা কেতিয়াবা ধৰি লওক উল্টাকে হ'ব যে স্বামীয়ে পত্নীজনী আছেনে নাই, উঠি গ'ল নেকি খেপিয়াই চাব পাৰে টোপনিতে খেপিয়াই ফুৰিছে কবিয়ে কাক? যাক খেপিয়াই ফুৰিছে তেওঁ বিচনাত নাই। টোপনিতে তোমাক খেপিয়াই ফুৰিছিলোঁ, তুমি পাহাৰৰ নামনিত আছা। পাহাৰৰ নামনিত কোন গ'ল? গৈ পেলাই আকৌ কবিয়ে কৈছে তুমি পাহাৰৰ নামনিত তিল ফুল হৈ হালি জালি আছিলা। তাৰমানে তিল হ'ল কলা, দুখ আছে, আকৌ হালি জালি আছে, তাৰমানে ভালকৈ আছে। তেনেহ'লে এনেকুৱা হ'ব পাৰে যে কবিৰ খুব প্ৰিয়তম এজন মানুহ, তেওঁৰ বয়স হৈছে, মাতৃ বা পিতৃ ককা হ'ব পাৰে, আইতাক হ'ব পাৰে, সময়ত ঢুকাইছে। আৰু আমি হিন্দু ধৰ্ম মতে এতিয়া শ্মশানত তিল আমি ছটিয়াও মন্ত্ৰ মাতি পেলাই, সেই তিলবিলাক যেতিয়া মাটিত পৰে অলপ পুৰি যায়, অলপ নুপুৰে। আৰু বাৰিষা হ'লে তিল গছ গজে, আৰু যেতিয়া তাত ফুলে হালি জালি বতাহ লাগিলে হালি জালি ফুলে। তাৰপৰা দুখৰ সৈতে বেদনাৰ সৈতে কবিয়ে কিন্তু বৰ্ণনা কৰিছে যে মোৰ তেখেত বিচনাত আৰু এতিয়া নাই, তেখেত এতিয়া পাহাৰৰ নামে শ্মশানত তেখেতে আছে, ফুল হৈ ফুলি আছে। এইটো কবিতা বুজিবৰ কাৰণে মোৰ বহুদিন লাগিলে। মই তাক বুজাইছোঁ যে দশ অৱতাৰ, যিটো দশ অৱতাৰ, কুম্ভ আহিলে নহয়, তো বৰাহ, নৰসিংহ, এই যে আহিলে ক'ৰ পৰা আহিলে? আমি যদি চাওঁ সেইটো আমি ধৰ্মভাৱত ল'ব পাৰোঁ, আৰু আমি বিজ্ঞানভাৱেও তাক ল'ব পাৰোঁ। এইটো হ'ল কি যে কবিতাই বুলি ভাবি, কীৰ্তনত যেনেকৈ কবিতা আছে তেনেকৈ এইটো এটা কবিতাই। তাৰমানে কুম্ভ ক'ত? পানীত, তাৰ আগতে মৎস্য কুম্ভ বৰাহ। মৎস্য প্ৰথম আহিলে নহয়, প্ৰথম অৱতাৰ মৎস্য হ'ল। তাৰমানে জীৱৰ আদি জীৱ ক'ত হৈছিলে? জীৱৰ এককোষী বহুকোষী পানীতে হৈছিলে। তেতিয়া সেই কথাটো ধৰ্মৰ ভাৱত কৈছিল দশ অৱতাৰ কৈ। যদি মই এতিয়া বিজ্ঞানৰ দৃষ্টিভংগীৰে চাওঁ তেনেহ'লে প্ৰথম ক'ত আহিল? প্ৰথম আহিলে পানীত, জীৱৰ জন্ম, তাৰ মৎস্য বুলি কৈছে। তেতিয়া অনুজীৱ আদি জীৱ আৰু ইমান কৈ থাকিলে যে দিগদাৰ হ'বৰ কাৰণে মৎস্য ক'লে। তাৰপিছত পানীৰ জীৱ ক'লৈ আহিলে? উভচৰ হ'ল নহয়, বামলৈ আহিলে, তেতিয়া কুম্ভ বুলি ক'লে। তাৰপিছত অলপ কৈ পেলাই অলপ অসুৰ, মানে পূৰা সভ্যতা অহা নাই, বৰাহ হ'ল। তাৰপিছত আধা পুৰুষ আধা মানুহ হ'ল, মানুহৰ যিটো পৰিৱৰ্তন আহিলে। তাৰপিছত শংকৰদেৱ, তাত কৃষ্ণৰ কথা আহিলে, ৰামৰ কথা আহিলে। ৰাম কোন? ৰাম মানে হৈছে কি যে ৰামৰ এটা শাসন, সুশাসন, সমাজতান্ত্ৰিক। ছ'চিয়লজিয়াৰ যে ছাবজেক্ট আছে যে এই ছাবজেক্ট এতিয়া আহিছে, কিন্তু তেতিয়াৰ দিনত ছাবজেক্টটো কেনেকৈ বুজাব? ৰামৰ ৰাজ্য বুলি বুজাইছে। ৰাম আহিলে। কৃষ্ণ কি? গোপীলৈ ইমান ঘূৰি ফুৰিছে, প্ৰেম খালি ছোৱালীৰ লগত থাকে, সেইটো নহয়, প্ৰেম বুজাইছে। মানুহ ছোৱালীজনী দেখুৱাৰ কাৰণে, বুজিবৰ হ'বৰ কাৰণে এজন মানে কৃষ্ণৰ সন্তান গোপীক বুজাব চেষ্টা কৰিছে, কিন্তু সেইটো নহয়। তাৰমানে হৈছে প্ৰেম কি? কিবা গছক ভাল পোৱা, চৰাইক ভাল পোৱা, নদীখনক ভাল পোৱা, দেশখনক ভাল পোৱা, মই পঢ়া স্কুলখনক ভাল পোৱা, মই পঢ়া কলেজখন ভাল পোৱা, বিশ্ববিদ্যালয়খন ভাল পোৱা। এই যে ভাল পোৱা কথাটো কৃষ্ণৰ জৰিয়তে বুজাইছে। সেইকাৰণে মই ভাবিছোঁ দশ অৱতাৰৰ ভিতৰত এটা কবিতা সোমাই আছে, যিটো কবিতা তুমি পাহাৰৰ নামনি তিল ফুল হৈ ফুলি আছিলে। সেই কবিতাটো বুজিবৰ কাৰণে মোক যে ইমান দিন লাগিলে, তেনেহ'লে দশ অৱতাৰ বুজিবৰ কাৰণে মোক কিমান দিনেই লাগিব বুজিবৰ কাৰণে। গতিকে প্ৰাচীন যিখিনি আমাৰ সাহিত্য আছে, য'ত আমাৰ শ্ৰীমন্ত মহাপুৰুষ শংকৰদেৱৰ নাম জড়িত আছে, য'ত আমাৰ মাধৱদেৱৰ নাম জড়িত আছে, তাৰ যিটো ঐশ্বৰ্য, সেই ঐশ্বৰ্য আজি ইয়াত যেতিয়া বৰগীত গালে মোৰ মুখ থিয় হৈ গৈছে। কি সুন্দৰভাৱে সাৱলীলভাৱে অধ্যাপিকা এগৰাকীয়ে গাইছে, হৃদয় চুই গৈছে। এই ক্লাছিকেল সংগীততকৈ মোক কোনো সংগীত নালাগে, মোক উৰিষ্যাৰ সংগীত নালাগে, মোক মহাৰাষ্ট্ৰ নালাগে, উত্তৰ প্ৰদেশৰ ৰাগ তাল এইবিলাক নালাগে। আমাৰ মহাপুৰুষজনে দি থৈ গ'ল। ভাবিলে আচৰিত লাগে, কেনেকৈ সৃষ্টি কৰিছিলে। আজি সেই নামৰ সৈতে প্ৰসিদ্ধ আৰু ঐতিহ্য এই বিশ্ববিদ্যালয়ৰ ইয়ালৈ আহিবলৈ পাই মই সঁচাই নিজে গৌৰৱান্বিত হৈছোঁ, আৰু মই খুব আনন্দিত হৈছোঁ। মই সকলোকে নমস্কাৰ জনাইছোঁ, মঞ্চত উপবিষ্ট সকলোকে মই নমস্কাৰ জনাইছোঁ। সকলোৱে নিজৰ নিজৰ ঠাইত সকলোৱে কাম কৰি আছে। গ্ৰন্থ উন্মোচন হৈছে, গ্ৰন্থৰ সুবাস ওলাব ইয়াত। আৰু মই ভাবোঁ যে গ্ৰন্থ উন্মোচন কৰিলে উন্মোচক ক'ব তেখেতে, আমাৰ অনন্ত সিঙে। কিন্তু মই সদায় অনুভৱ কৰোঁ যে চকীদাৰে আমাৰ কলেজত বেল বজায়, স্কুলত বেল বজায়, তেতিয়া মাষ্টৰজন শ্ৰেণীকোঠা লৈ যায়। ইয়াত উন্মোচকৰ দায়িত্ব হৈছে যে বেল বজোৱাৰ নিচিনা, উন্মোচন কৰা হ'ল। ক্লাছলৈ কোন যাব? তালৈ পাঠক যাব, কিতাপখনৰ মাজলৈ পাঠক যাব, পাঠকে পঢ়িব, আৰু পাঠকেই হৈছে উন্মোচক। এই আনুষ্ঠানিকতা মাত্ৰ আপোনালোকক গতাই দিবৰ কাৰণে। সেই তেনেকৈ পাঠকে যেতিয়া পঢ়িব তেতিয়াহে আচলতে উন্মোচন হ'ব। উন্মোচনৰ দ্বাৰা, আনুষ্ঠানিক উন্মোচনৰ দ্বাৰা এখন গ্ৰন্থ উন্মোচন হয়। আৰু এটা খুব সাৰ্থকভাৱে উপাচাৰ্য মহোদয়ে কৈছে যে গ্ৰন্থৰ কথা যে এটা আমাৰ
সময়বদ্ধ সংগীত গোৱা জাতীয় সংগীত গোৱা মানুহৰ কমি আহিছে হয় অসমীয়া কিতাপ পঢ়া মানুহ কমি গৈছে লকডাউনৰ সময়ত বাতৰি কাকতৰ সংখ্যা কমি গ'ল আমাৰ আটাইতকৈ অসমীয়া সাহিত্য য'ত এতিয়া UGC কেয়াৰ লিষ্টত আছে আমাৰ গৰিয়সী প্ৰান্তিকখন UGC কেয়াৰ লিষ্টত গৰিয়সী আছে সাতসৰী আছে সেইবিলাকৰো মানুহে নপঢ়া হৈ গৈছে নপঢ়াটো কিন্তু আৰু বিশেষকৈ অসমীয়া সাহিত্য নপঢ়াটো খুব ডাঙৰ কথা মই ভাবিছিলোঁ যে এইটো বিশ্ববিদ্যালয় ইংৰাজীতে কথা বতৰা চলিব দেখিলে একেবাৰে আমাৰ নিজৰ পোনপৰীয়া অসমীয়া ভাষাতে হৈছে খুব ভাল লাগিছে সেইকাৰণে আৰু অসমীয়া ভাষাৰ চৰ্চাটো আমি কৰি থাকিব লাগিব বিশ্ববিদ্যালয়ত কৰি থাকিব লাগিব সেই কামটো যে ইয়াত উপাচাৰ্য মহোদয়ে কৰিছে আৰু স্বাধীনতা দিছে সেইকাৰণে মই তেখেতক মই নমস্কাৰ জনাইছোঁ আৰু মোক খুব ভাল লাগিছে আৰু মই এটা কথা এগৰাকী বিখ্যাত আমেৰিকান তেওঁ পাঠক হয় আমেৰিকান তেওঁ উইলিয়াম ফিলিপছ তেওঁ কৈছিলে যে দ্য হেবিট অফ ৰিডিং ইজ ওৱান অফ দ্য গ্ৰেটেষ্ট ৰিচোৰ্চেছ অফ মেনকাইণ্ড আৰু তেখেতে কিতাপ কিনিবলৈ তেখেতে খুব ভাল পাইছিলে কিন্তু লাইব্ৰেৰীত গৈ কিতাপ কিনাতকৈ কিতাপ কিনি পঢ়াটো তেখেতে গুৰুত্ব দিছিলে মই তেখেতৰ কথাটো সদায় মই মনত ৰাখোঁ আৰু মই ছক্ৰেটিছকো মই খুব শ্ৰদ্ধা কৰোঁ মোৰ এজন খুব শ্ৰদ্ধাৰ দাৰ্শনিক ছক্ৰেটিছে কোৱা কথা এখন মানিব নোৱাৰোঁ তেখেতে কিতাপ লিখাৰ আৰু কিতাপ লিখাটো তেওঁ পচন্দ কৰা নাছিলে মৌখিকভাৱে প্ৰচলন কৰিব খুজিছিলে যি নহওক তেখেতে এটা কথা কিন্তু মোক সদায় চুই যায় মই কিমান জানো মানে মই যিমান নাজানো সেইটোৱে নাজানো মই যিমান জানো বুলি ভাবোঁ আচলতে মই সিমান নাজানো আৰু মই যে আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ মই আচলতে কিমান নাজানো মই নিজে বুজি পাওঁ আচলতে মই নাজানো এই কথা দাৰ্শনিক ছক্ৰেটিছৰ স্মৰণ কৰি মই সেই কথাটো ক'ব খুজিছোঁ আৰু যিহেতু আজি নন্দচিঙাছৰ কথা ক'ব গতিকে মই কথা সামৰণি মাৰিছোঁ এটা কবিতাৰ সৈতে কবিতাটো আচলতে এটা শিৰোনামা এনেকুৱা যে মৃত্যুৰ পৰা জীৱনলৈ প্ৰথমতে ভাবিলোঁ এইটো শিৰোনামা ভুল হৈছে মৃত্যুৰ পৰা জীৱনলৈ যাব পাৰে নেকি ইয়াত খুব ডেডিকেটেড আমাৰ ব্যক্তিসকল আছে সেইকাৰণে মই সেই কবিতাটো মোৰ ঘপকৈ মনলৈ আহি গ'ল ৰোগীজন মানে মৰিব চিষ্টাৰ আৰু ডাক্তৰে ক'লে বগা কাপোৰ এখন আনা এতিয়া ডাক্তৰে ক'লে এতিয়া মৰিব ৰোগীজনে শুনি আছে তেতিয়া ক'লে ডাক্তৰ আৰু চিষ্টাৰ অকণমান ৰ'বচোন বগা কাপোৰখন ঢাকি দিয়াৰ আগতে মই দুটামান কথা ক'ব খোজোঁ তাৰ পাছৰ লাইনকেইটা এনেকুৱা ডাক্তৰ অলপ পাছতে যে মোৰ মৃত্যু হ'ব বুলি কৈছে বগা কাপোৰ আনিব কৈছে অলপ ৰ মই এটা কথা ক'ব খোজোঁ মই মৰাৰ আগতে মোৰ চকুকেইটা এই হস্পিটেলত যে চকুৰ চিকিৎসা কৰি আছে চকুৰে নেদেখা ছোৱালীজনীক দি দিব তেতিয়া মোৰ চকু লৈ পেলাই মোৰ চকুৰ শক্তি লৈ পেলাই তাই পৃথিৱীখনৰ নদীবোৰ সাগৰবোৰ পাহাৰবোৰ ধুনীয়া মানুহবিলাক চাব পাৰিব মই মৰাৰ আগতে মোৰ কাণৰ কোষবোৰ শুনিব পৰা কোষবোৰ কাণেৰে নুশুনা সেই ল'ৰাটোক দি দিব যদি সি মোৰ কাণৰ কোষ লৈ শুনিব পাৰে তেনেহ'লে বৰষুণৰ আচ্ছাদন পৰি খিৰিকীত যি তৰংগ বুজিব তাত তাৰ সংগীতৰ মূৰ্ছ সি বিচাৰি পাব আৰু অলপ আগতে যে চিকিৎসালয়ত এটা মটৰ দুৰ্ঘটনাত ল'ৰা এজন চটফটাই আছে তাক তেজ লাগে মই মৰাৰ আগতে মোৰ তেজখিনি তাক দি দিব তেতিয়া কি হ'ব জানে মোৰ তেজ লৈ সি নাতি পুতিলৈকে জীয়াই থাকিব আৰু যদি পুতি পেলাবই লাগে তেনেহ'লে মই জীৱনত যিমান বেয়া কাম কৰিলোঁ সেইবোৰ পুতি পেলাব আৰু যদি পুৰি পেলাব লাগে তেনেহ'লে মোক পুৰি পেলাব আৰু বতাহত মোৰ হাড়বোৰ যে ছাই হৈ যাব উৰাই দিব উৰি উৰি গৈ ফুলৰ গুৰিত পৰিব আৰু ফুলবোৰে ভালকৈ ফুলিব আৰু এটা কথা পৃথিৱীত বহুতো মানুহ আছে এষাৰো মৰমৰ মাত জীৱনত পোৱা নাই বহুতে আজিকালি বৃদ্ধাশ্ৰমতো আছে তেওঁলোকক মোৰ হৈ এষাৰি মৰমৰ মাত দিব তেতিয়া ডাক্তৰ আৰু চিষ্টাৰ কি হ'ব জানে মই মৰিও সেইবিলাকৰ মাজত জীয়াই থাকিম মই মোৰ চকু পোৱা ল'ৰাজনৰ মাজত কাণেৰে শুনিব পৰা ল'ৰাজনৰ মাজত তেজ পোৱা সেই মটৰ চাইকেলত সেই ল'ৰাটোৰ মাজত সেই বৃদ্ধাশ্ৰমত থকা মাতৃগৰাকীৰ হুমনিয়াৰ মাজতো মই জীয়াই থকাৰ প্ৰেৰণা পাম মৃত্যুৰ পৰা মই ঘূৰি আহিম জীৱনলৈ আহক আমি মৃত্যুৰ পৰা জীৱনৰ কাৰণে কাম কৰোঁ নমস্কাৰ ছাৰলৈ অশেষ ধন্যবাদ থাকিল এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাদেৱক মঞ্চত আহি দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ নমস্কাৰ আজি বিশ্ববিদ্যালয়ৰ এই এটা পবিত্ৰ সময়ত পবিত্ৰ মুহূৰ্ত আৰু নতুন বছৰৰ আজিৰ এই পবিত্ৰ দিনটোত আমাৰ মঞ্চত আহি উপবিষ্ট হোৱা শ্ৰদ্ধাৰ উপাচাৰ্য মহোদয় সন্মানীয় নগাঁও মহাবিদ্যালয়ৰ এগৰাকী বিশিষ্ট কবি
অন্যতম সমৰ শ্ৰদ্ধাৰ বৰকটকী ডাঙৰীয়া, ডক্টৰ বৰকটকী ডাঙৰীয়া, আজিৰ এই গোটেই অনুষ্ঠানটোৰ মধ্যমণি বৰ্তমান মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক, এগৰাকী কথাশিল্পী, এগৰাকী কবি, বিশিষ্ট কবি, লেখক, গৱেষক, পণ্ডিত সন্মানীয় নন্দ সিং বৰকলা ডাঙৰীয়া, পঞ্জীয়ক ডাঙৰীয়া আৰু মোৰ সন্মুখত উপস্থিত থকা বিশ্ববিদ্যালয় পৰিয়ালৰ সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। খুব দীঘলীয়া কথা নকওঁ, মই কৈছোঁৱেই যে আজি গোটেই অনুষ্ঠানটি এটি কবিতা লগা পৰিৱেশেৰে আৰম্ভ হৈছে আৰু আমাৰ বৰকটকী ছাৰৰ যিখিনি মুখৰ যিখিনি কথা, এইখিনি যেন কথা নহয়, এয়া যেন কবিতা। আৰু কবিতাকে লগাই কথাখিনিৰ মাজেৰে এটা জীৱনৰ এটা অনুভৱ আৰু কাম কৰিবৰ কাৰণে প্ৰেৰণা আৰু জীয়াই থকা মানুহ আৰু মৃত্যুৰ সিপাৰত থকা এখন অদৃশ্য জগতৰ কথা তেখেতে এখন নাম দি থৈ গ'ল। মই মৰিও কেনেকৈ অমৰ হ'ব পাৰোঁ, মই জীয়াই থাকিনো কি কৰিম, জীয়াই থকাৰ পিছত কি কৰিম, এই গোটেই কথাবিলাক এটা কবিতাৰ মাজেৰে খুব সুন্দৰকৈ আজিৰ দিনটোত, অন্ততঃ আজি আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিনটোত তেখেতে ব্যাখ্যা কৰিছে। মই তেখেতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বিশ্ববিদ্যালয় পৰিয়ালৰ যিসকলৰ মুখলৈ চাই আমি আছোঁ, এইসকলে উজ্জ্বল মুখবিলাকে বিশ্ববিদ্যালয় পৰিয়ালৰ গোটেই সুস্থ হ'ব আৰু বিশ্ববিদ্যালয়ৰ স্বাস্থ্য সকলোবিলাক জড়িত আছে। এই ডেকা ল'ৰাবিলাক, ডেকা ফেকালিটি, ডেকা অধ্যক্ষ অধ্যাপকসকল আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীকে সমৰ্পিতে সকলোৰে এটা নতুন জীৱনৰ পথৰ সন্ধানত তেখেতসকল ইয়ালৈ আহিছে আৰু এটা কণ্ণ জীৱনৰ মাজেৰে বাট বুলিছে। কটকী ছাৰে এটা কথা কৈছিল যে সেউজীয়া উপত্যকাৰ খনিকৰ, কিন্তু আমাৰ উপাচাৰ্য ছাৰ সেউজীয়া উপত্যকাৰ যেন নহয়, এখন খলাবমা থকা এটা পাহাৰৰ শিল উখুৰা মুখুৰাৰ উপত্যকাৰ খনিকৰ হ'বলৈ আহিছে, য'ত উখুৰা মুখুৰা আছে, সমস্যা আছে, প্ৰত্যাহ্বান আছে, প্ৰত্যেকটো প্ৰতিনিয়ত ঘটনাৰ লগত মুখামুখি হ'ব লাগে। তেনেকৈ এটা পৰিৱেশত মই ভাবোঁ যে আটাইতকৈ যোগ্য এই বিশ্ববিদ্যালয়ৰ দ্বিতীয়গৰাকী উপাচাৰ্য হিচাপে তেখেতে ইয়াত অংশগ্ৰহণ কৰিছে আৰু মোৰ দৃষ্টিত পৰা সকলো উপাচাৰ্যৰ ভিতৰত মোৰ দৃষ্টিত পৰা আটাইতকৈ সবল, শক্তিমান আৰু শক্তিশালী আৰু নতুন চিন্তাৰ কাম কৰিব পৰা এগৰাকী ব্যক্তিক মোৰ নিজৰ দৃষ্টিত ধৰা পৰিছিলে আৰু মই বিচাৰি বিশ্ববিদ্যালয় আনিছোঁ। গতিকে মই উপাচাৰ্য মহোদয়ক এই বিশ্ববিদ্যালয়ৰ দায়িত্ব দিছিলোঁ আৰু সেইদিনাখন বিশ্ববিদ্যালয়ৰ দায়িত্ব লোৱাৰ দিনাখন এগৰাকী উপাচাৰ্যই কৈছিলে যে মোৰ চুলি পকিল, আপোনাৰ চুলিখিনি ক'লা হৈ আছে, আপোনাৰখিনি পকিব। মই ছাৰক কথা দিছোঁ, আপোনাৰ চুলি নপকাকৈ ডেকা হৈ থাকি আৰু এটা সেউজীয়া পৰিৱেশ গঢ়িবৰ কাৰণে বিশ্ববিদ্যালয়ত লোৱা কঠোৰ পৰিশ্ৰম আৰু এই পৰিশ্ৰমে বিশ্ববিদ্যালয়ত জীৱন্ত কৰি তুলিবৰ কাৰণে আপোনাক ভগৱানে যিমান শক্তি আৰু সামৰ্থ্য দিব লাগে আৰু ঈশ্বৰে যিমানলৈ দিব পাৰে এজন মানুহক তিমান দিয়ক আৰু মই এইখিনি আশা কৰিম। আৰু নন্দ সিং বৰকলা ডাঙৰীয়া, তেখেতৰ কথা কৈ শেষ নহ'ব, আপোনালোকে শুনিলেই গম পাব। মই যদি 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা যদি মই সদায় কওঁতে মনত ৰাখিব এটা কথা, সদায় বিশ্বাস কৰা কথাটো আপোনালোকক কৈ থৈ যাওঁ, যি ভাল শ্ৰোতা তেওঁৱেই ভাল বক্তা, যি ভাল বক্তা তেওঁহে ভাল শ্ৰোতা। যিসকলে আনৰ কথা নুশুনে তেওঁলোকৰ কথা আনেও নুশুনে। যি ভাল শ্ৰোতা হ'ব নোৱাৰে জীৱনত, মনত ৰাখিব, ভাল বক্তা হ'ব নোৱাৰিব, মনত ৰাখিব এই কথাটো। আৰু যিবিলাক অৰেটৰ বিশ্বৰ পৃথিৱীৰ যিবিলাক শক্তিশালী, যিমানবিলাক নেতা, যিমানবিলাক সৈনিক দেখিছে, সকলোবিলাক যিবিলাক বিশ্বত প্ৰতিষ্ঠা লাভ কৰিছে, তেখেতসকল ভাল একোজন আউটষ্টেণ্ডিং অৰেটৰ। আৰু যদি অৰেটৰ হ'ব নোৱাৰে তেনেহ'লে নেতৃত্ব ল'ব নোৱাৰে। গতিকে আজি মই মৰিগাঁও জিলাখনলৈ তেখেতক স্বাগতম জনাইছিলোঁ যিদিনাখন গৈছিলে, আৰু সেই দিনটোৰ পৰা আজি দিনটো পৰ্যন্ত মৰিগাঁও জিলাখনত এটা নতুন সূৰ্যৰ সন্ধান দিয়া নন্দ সিং বৰকলা ডাঙৰীয়াক এই অনুষ্ঠানলৈ মই যিদিনাখনেই খবৰ পাইছিলোঁ সেইদিনাখনেই তেখেতক স্বাগতম জনাই কৈছিলোঁ যে আপুনি আমাৰ বিশ্ববিদ্যালয়লৈ যাব। বহুবাৰ আহিছে তেখেত ইয়ালৈ, এইবাৰ আহিব। গতিকে মই 10 মিনিট মোৰ সময়, মই 10 মিনিটো ব্যৱহাৰ নকৰোঁ আৰু 3 মিনিটমান আছেই, মই 7 মিনিট শেষ কৰিছোঁ। আৰু মই আশা ৰাখিম এই বিশ্ববিদ্যালয় সকলো ফালৰ পৰা, চাৰিওফালৰ পৰা সুন্দৰ কৰিবৰ কাৰণে আগবাঢ়ি যাব। আৰু এটা কবিতা মুহূৰ্তত মই যদি এটা কবিতা নামাতোঁ তেনেহ'লে বেয়া পাব আপোনালোকে। মোৰ নিজৰ এটা কবিতা মই আৰম্ভ কৰিব বিচাৰিছোঁ। কবিতাটোৰ নাম আছিল অস্তিত্ব। পাহৰিব পাৰোঁ, অকণ পাহৰিলে বাকীখিনি মই এৰি দিম। আকাশৰ নীলিমাত জোনাক বুটলিবলৈ সাৰ পাই থকা নাই বৰ সত্তা। আকৌ কৈছোঁ, আকাশৰ নীলিমাত জোনাক বুটলিবলৈ সাৰ পাই থকা নাই বৰ সত্তা। শিৰা স্তূপৰ দৰে ৰৈ আছো নিশব্দে, বৈ আছে অন্তৰ নিজৰৰ অশান্ত ৰক্তকণিকাৰ নিৰৱধি গংগা। মৈদানৰ বাকৰিত নিষ্কিন মহিলাৰ পদাচৰণ, নিজন ৰাতিৰ বিননিত সাৰ পোৱা নিশাবোৰ কিমান বেদনা সিক্ত মই নুবুজো।
মাথো বুজো শুই পৰা পৃথিৱীখনত মোৰ সত্তা মোৰ অস্তিত্ব জুনুকৈ বাজিল জুনুকা এইটো এখনলৈ উৎসৰ্গা কৰিছোঁ চেনি মৰা বাগিচাত জুনুকৈ বাজিল জুনুকা চেনি মৰা বাগিচাত ডাকুৱালে পাহৰিছোঁ অকণমান জুনুকৈ বাজিল জুনুকা চেনি মৰা বাগিচাত কোবাল সুতেৰে পাৰ হৈ গ'ল ডাকুৱাল গছে গছে হেঁপাহৰ নতুন ৰুমাল আজিৰ এই দিনটোত গছে গছে হেঁপাহৰ নতুন ৰুমাল লৈ এই বিশ্ববিদ্যালয় প্ৰত্যেকেই দিবলৈ আহিছে কিবা কিবি নিবলৈ আহিছে মই আপোনালোকক সদায় কওঁ যিমান নিব তাতকৈ বহু গুণ দি থৈ যাব জীৱনত যিমান বিচাৰিছে যিমান নিবলৈ ওলাই পাছে নিব নোৱাৰাকৈ আপুনি বস্তু পাব কিন্তু জীৱনটোক দিবৰ কাৰণে ঈশ্বৰ আপোনাক ইয়াত পঠাইছে গতিকে সদায় গড গিফটেড আপোনাৰ এই গোটেই জীৱনটো দিছ ইজ হাৰ্ট ইজ দ্য এবছুলেট টেম্পল অফ দ্য গড এণ্ড হাৰ্ট ইজ দ্য গড গিফটেড টেম্পল এই হাৰ্ট দিছ ইজ কনচাইন্স এই বস্তুক লৈ জীৱনত আগবাঢ়ক প্ৰত্যেকটো মুহূৰ্তই আমাক সময় আমাৰ লগত থাকিব নন্দ সিং বৰকলালৈ পৰৱৰ্তী কাৰ্যসূচীলৈ মই নিজে শুনাৰ আগ্ৰহ প্ৰকাশ কৰি হ'ব পৰা ভুল ত্ৰুটি মাৰ্জনা বিচাৰি আজিৰ এই এক মনোৰম পৰিৱেশত আজি যিখিনি গ্ৰন্থ ইয়াত উন্মোচন কৰা হৈছে জাৰ্নেল পৰা আৰম্ভ কৰি যিবিলাক পেপাৰ্ছ নেশ্যনেল ইণ্টাৰনেশ্যনেল পেপাৰ্ছ আৰু যিবিলাক ডিপাৰ্টমেণ্টে যিবিলাক কাম কৰিছে অনন্য আন বিশ্ববিদ্যালয়ত ক'ৰবাত হৈছে নেকি মই ক'তো দেখা নাই মইতো বিশ্ববিদ্যালয় পাৰ হৈ আহিলোঁ বিশ্ববিদ্যালয় কোনো দিনাখনে ফেয়াৰৱেল পতাৰ সময়তো এনেকুৱা পৰিৱেশ মই দেখা নাছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত 93 চনত ওলাই আহিছিলোঁ কিন্তু আজি আমাৰ বিশ্ববিদ্যালয়ে নতুন নতুন পৰিৱেশ সৃষ্টি কৰা এইসকল পুৰুধা মনীষীসকলে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই একেবাৰে ৰেজিষ্টাৰৰ পৰা আৰম্ভ বেয়া নাপাব ৰেজিষ্টাৰৰ পৰা আৰম্ভ কৰি সকলোকে সকলো পৰিয়ালে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ হ'ব পৰা ভুল ত্ৰুটি মাৰ্জনা বিচাৰি মোৰ চব বক্তব্য সামৰিছোঁ ধন্যবাদ বাবুল বৰা ছাৰলৈ ধন্যবাদ থাকিল আগবাঢ়িছোঁ আমাৰ আমন্ত্ৰিত অতিথি ডক্টৰ নন্দন সিং বৰকলা তেখেত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক তথা বিশিষ্ট কবি তেখেতক আহি দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ মঞ্চত আসন গ্ৰহণ কৰা ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মাননীয় হিতেশ দা মোৰ ককাইদেউ মই যিখন হাইস্কুলত পঢ়িছিলোঁ তাৰ কাষতে ঘৰ নগাঁও মহাবিদ্যালয়ৰ বৰ্তমান অধ্যক্ষ শৰৎ বৰকটকীদা শংকৰ সংঘক সন্ধাননিকৈ আৰু পৰিশীলিত মননশীল ৰূপত গতিশীল ৰূপ দিয়া মাননীয় বৰা ডাঙৰীয়া একাডেমিক ৰেজিষ্ট্ৰাৰ বৰা ডাঙৰীয়া মোৰ অতি শ্ৰদ্ধাৰ শিক্ষকসকল আৰু আকুল প্ৰজ্ঞা আৰু চেতনাৰে হৰিত শব্দৰ সন্ধানত ৰৈ থকা পৃথিৱীৰ নৱপ্ৰজন্ম আপোনালোক প্ৰত্যেককে আজি নৱবৰ্ষৰ 2021 চনৰ প্ৰথম দিনটোত মই আন্তৰিক শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু মোৰ ভৰিৰ পৰা মূৰলৈ শোভাযাত্ৰা হোৱাকৈ মই কৃতজ্ঞ হৈছোঁ যে আমাৰ জাতীয় জীৱনৰ মেৰুদণ্ড জাতীয় সংস্কৃতি সাহিত্য আধ্যাত্মিক জগতৰ প্ৰবাদ পুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেই বিশ্ববিদ্যালয়খনৰ পবিত্ৰ গৃহত থিয় হৈ মই আপোনালোকৰ চকু দৰ্শন কৰিছোঁ আপোনালোকৰ শৰীৰ দৰ্শন কৰিছোঁ এইটো মোৰ বাবে স্মৃতিৰ এলবামত সতেজ হৈ থাকিব উপাচাৰ্য ডাঙৰীয়াই দুটা কথা ক'লে তেওঁৰ বক্তব্যত এটা কথা ক'লে যে সমবেত সংগীত আনটো কথা ক'লে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব পৰাকৈ এই জাৰ্নেল কেইখন বা হেৰিকেইখন উপযুক্ত হয় নে নহয় দ্বিধা বিভক্ত মন এটা আছে কিন্তু আন্তঃৰাষ্ট্ৰীয় শব্দটোৱে মোক পৃথিৱীৰ বেৰ ভাঙি দিগন্তৰ নতুন পৰিসীমালৈ লৈ যোৱাৰ আৰু দৃষ্টি দিয়াৰ প্ৰবল চেতনা এটা তেওঁৰ বক্তব্যই মোক তুলি ধৰিলে সমষ্টিগত ব্যক্তিত্ব এটা ক্ৰমে ক্ৰমে খহি খহি ব্যক্তিকেন্দ্ৰিক ব্যক্তিত্বত কক্ষপথত দুৰন্ত গতিৰে ঘূৰি থকা চৰিত্ৰ এটাৰ প্ৰতি তেওঁ ক্ষোভ প্ৰকাশ কৰিছে আৰু সেই ক্ষোভটোক সেই প্ৰত্যাহ্বানটোক আহ্বানলৈ ৰূপান্তৰ কৰি ই সমবেত সমস্তৰ সমদল সমৰোলৰ এক যাত্ৰা কৰিবৰ কাৰণে তেওঁৰ বক্তব্যত সেই কথাটো ফুটি উঠিছে মই আশা কৰিম সেই কথাখিনিয়ে আমাৰ নৱপ্ৰজন্মই আকোৱালি ল'ব এতিয়া মই একো নাজানো
বুলি কৈ বহুত জনকথা কৈ গ'ল শৰৎ বৰকটকীয়ে। শিশু শ্ৰীকৃষ্ণ, শিশু দুৰ্যোধন, শিশু কৰ্ণ, শিশু অৰ্জুন খেলি খেলি ডাঙৰ দীঘল হৈ কুৰুক্ষেত্ৰৰ ৰক্তাক্ত ভূমিত সৰসহ্য ভীষ্মলৈকে এই যে পঞ্চভৌতিক দেহৰ বৰ্ণনা কৰি গ'ল এজন ৰোগীৰ কথাৰে। এই পঞ্চভৌতিক দেহৰ জীৱন, সৌন্দৰ্য, বিচিত্ৰতাৰ লয় তাল মান, ব্যঞ্জনা, এইবোৰ একো নাজানো বুলি কৈ শৰৎদাই কৈ গ'ল। হিতেশ দা বহুত বছৰৰ পৰা নামটো শুনি আছো, নামটো ক্ৰমে 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 সি ওপৰলৈ উঠি আছে। শৰৎদাৰ নামটো শুনি আছো, ক্ৰমে 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 ওপৰলৈ উঠি আছে। এই যে ওপৰলৈ উঠি থকা খোজবোৰ মোৰ নতুন প্ৰজন্মই চাবলৈ শিকক। তাতেই জীৱনৰ সৌন্দৰ্যই আমাক হাতত ধৰিব। এই কথাখিনি মই আপোনালোকৰ কাৰণে ক'লো। মই এইকেইদিন বা মৰিগাঁও জিলাত বা অন্যান্য যেতিয়া যাওঁ, প্ৰায় মই শুনা পাওঁ এই পাঞ্জাবীটোৱে ভাল কথা কয় দেই। We the people of the Assamese sea can by no means call us other than Assamese. এই কথাটো যিমান সোনকালে পাৰি সমাজৰ সৰ্বত্ৰতে যদি গ্ৰহণযোগ্য কৰি বুকুত পুথিত কৰিব পাৰি, আৰু তাৰ পৰা যদি এটা সেউজীয়া বৃক্ষৰ গজালিয়ে প্ৰত্যেকৰ বুকু ভেদ কৰি আকাশমুখী যাত্ৰাৰে ধাবিত হ'ব পাৰে, আমাৰ সমাজখন শ্ৰীমন্ত শংকৰ গুৰুৱে বিচৰা সমাজখন দুৰন্ত গতিত আমাৰ মাজলৈ আহিব। এই সমাজখন বহু পৰিমাণে স্খলিত হৈছে। তাৰ এটা কথা উপাচাৰ্যদেৱে কৈ গৈছে, সমবেত সংগীত নোহোৱা হৈছে। ৰমকে জমকে আছিল মোৰ অসমী, সোণৰ কোপ ফুলে পিন্ধি, সিংখাপ পিন্ধি লৈ যে তোকাৰ বোলেৰে হাত ৰঙচুৱা কৰি। কিনো দিন পৰিলে, কিনো দিন পৰিলে, কিনো দিন পৰিলে আজি। আমাৰে মজিয়াত শগুন বপুৰায়ে খাই মৰা শতানি, জয়াৰে তুলতে ফেঁচাই কুৰুলিয়াই অসমীৰ যাতনা দেখি। কিনো দিন পৰিলে, কিনো দিন পৰিলে, কিনো দিন পৰিলে আজি। কোম্পানী আহিলে মুখত হাঁহি লৈ এখন টেক বহো দেই বুলি, বহিব পাই তেওঁ বৰ ঘৰ সোমালে বুকুতে খেলেৰে হানি। কিনো দিন পৰিলে, কিনো দিন পৰিলে, স্বাধীন অসমীৰ ডিঙিতে আৰিলে লোহাৰ শিকলিৰে মণি। কোন ক'ত আছা অসমীৰ বুকুতে আনাহি মুকুলাই ভাঙি। কিনো দিন পৰিলে, কিনো দিন পৰিলে, কিনো দিন পৰিলে আজি। এই যে শৰতে কৈ গ'ল, মই ক্লাছিকেল সংগীত মই এটাতকৈ ভাল পাওঁ। ক্লাছিকেল সংগীত তাত ধ্ৰুপদী সংস্কৃতিৰ ব্যঞ্জনাময় চান্দসিক মনোভংগীৰ বিৰল মৃন্ময় শৈল্পিক সৌন্দৰ্যৰ চেতনা তাত জীয়াই আছে, আৰু যি শৈল্পিক সৌন্দৰ্যৰ চেতনাই প্ৰতি মুহূৰ্ততে ভাৰতবৰ্ষত নতুন ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰিছে। মই আজি পুৱা উঠি 3জোপা গছ পুলি ৰুইছো নতুন বছৰটোত। যদিও শীতৰ বতৰ, তথাপিও মই ভাবোঁ যে গছ কেইজোপাই পৃথিৱীক সেউজীয়া কৰাৰ সন্ধান দিব। প্ৰথম ভাল কামটো মই সেইটো কৰিছোঁ। দ্বিতীয় ভাল কামটো কৰিছোঁ 6জন কনিষ্টবল আৰু আৰক্ষী বিষয়াৰ নিলম্বিত হৈ থকা আৰক্ষী বিষয়াক মই আজি তেওঁলোকক কামত যোগদান কৰিবৰ কাৰণে তেওঁলোকক মই স্বাক্ষৰ প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আপোনালোকৰ মাজত আকুল প্ৰজ্ঞা আৰু চেতনাৰে হৃদয়ৰ সন্ধানত মই ইয়ালৈ আহিছোঁ। ইয়াৰ পিছত যাম মোৰ জন্মভূমি বৰকলা সেৱা কৰিবলৈ, য'ত মোৰ বেজবৰুৱাদেৱ আছে, য'ত ভূপেন হাজৰিকা আছে, য'ত উত্তম চন্দ্ৰ ডেকা আছে। তেওঁলোকৰ আবক্ষৰ পূৰ্ণাংগ মূৰ্তিত মই সেৱা জনাবলৈ যাম। এই কথাখিনি মই
আজিৰ দিনটোত নতুন প্ৰজন্মৰ বাবে এই কথাখিনি ব্যক্ত কৰিছোঁ। মই আৰক্ষীৰ মানুহ, কঁকালত এটা কিহৰ পিষ্টল অনাবৰতে বুজি ফুৰোঁ। বাৰুদ সৰ্বস্ব ঘাতক হুঁচিয়াৰীৰ বিৰুদ্ধে প্ৰতি মুহূৰ্তত কেনেকৈ প্ৰত্যাহ্বানৰ পৃথিৱীখনক আহ্বানলৈ ৰূপান্তৰ কৰিব পাৰি তাৰ সন্ধানত ৰপ্ত হৈ থাকোঁ। সূৰ্য যেতিয়া ওলাই জোনক মই আহ্বান কৰোঁ, উত্তপ্ত সূৰ্য তপত শক্তিটোক তুমি শীতল তোমাৰ জোনাকৰে আমাক শান্তি দিয়া। লোৱাতকৈ দিয়াৰ কথা যেতিয়া বেছিকৈ ভবা যায় তেতিয়া সমাজখন সুন্দৰ হয়। নৱকান্ত বৰুৱা এটা কবিতাত আছে, সুদখোৰ কাবুলিয়ে যেতিয়া প্ৰেমৰ বেহা কৰে, সুদখোৰ কাবুলিয়ে যেতিয়া প্ৰেমৰ বেহা কৰে তেতিয়া তেওঁ লোৱাতকৈ দিয়াৰ কথা বেছিকৈ ভাবে। আৰু আমিও সুদখোৰ কাবুলিৰ বাবে তেওঁৰ প্ৰেমিকাজনী হাতী দাঁতৰ পুতলা। আমিও জীৱনক লোৱাতকৈ দিয়াৰ কথা যেতিয়াই আমি ভাবিব পাৰিম বেছিকৈ, শিক্ষকে তেখেতৰ মুখ নিক্ষৃত জ্ঞানপ্ৰাপ্ত বুদ্ধিভিক্ষৰ সন্ধানত থকা সেই শব্দ সম্ভাৰ যেতিয়া নতুন প্ৰজন্মৰ কাণত চকুত তুলি দিব। ছাত্ৰ আপোনালোক, মই লিখোঁ, মই অনুভৱ কৰিছোঁ মোতকৈ আপোনালোকে ভাল লিখে, আৰু আপোনালোকে যদি ভাল নিলিখিলেহেঁতেন ইমান সাহস আপোনালোকৰ নহ'লহেঁতেন যে আপোনালোকে ছেমিনাৰ পেপাৰ আজি এই বিদগ্ধ পণ্ডিতসকলৰ সন্মুখত উন্মোচন কৰাৰ সাহস গোটাব পাৰিলেহেঁতেন। 1,00,000 কিলোমিটাৰ যাত্ৰাপথৰ প্ৰথমটো যাত্ৰা প্ৰথমটো খোজেৰে আৰম্ভ হয়, আৰু প্ৰথমটো খোজ যদি ছান্দসিক ৰূপত হয়, প্ৰথমটো খোজ যদি জীৱনৰ সৌন্দৰ্যৰে পৰিচালিত হয়, নদীৰ সোঁতৰ দৰে পৰিচালিত হয়, তেন্তে মই কম সেই খোজে 1,00,000 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ অকণো সংঘাত, অকণো সময় লগত সংঘৰ্ষ কৰিব নালাগিব। মই ভাবোঁ যে বিশ্ববিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত যিসকল ছাত্ৰ ছাত্ৰী আছে, আপোনালোকৰ মূৰটোলৈ নিৰন্তৰ অসমৰ বৌদ্ধিক সমাজৰ সোঁহাত কেইখন তুৰন্ত গতিৰে আহিব খুজিছে। আপোনালোকৰ হাতৰ পাজিখেৰি আঙুলিৰ সৈতে সেই সোঁহাত কেইখন গ্ৰহণ কৰক আৰু মগজুক হৃদয়ৰ সৈতে সংস্থাপিত কৰক। প্ৰেম তেতিয়া হ'ব যেতিয়া আপোনালোকে সেই কামটো কৰিব পাৰিব। মই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে এটা কথা কওঁ যে কলিজা আৰু হৃদয় একেই বস্তু। কলিজা পৰিচালিত হয় তেজেৰে, আৰু কলিজা যেতিয়া তেজেৰে পৰিচালিত হয় তেতিয়া এটা মানুহ, এটা জন্তু, ই ঘূৰি ফুৰে, জীয়াই থাকে। কলিজাই মাত্ৰ এজন মানুহ বা এটা জন্তুক জীয়াই ৰাখে, কিন্তু হৃদয়ক যদি আপুনি জয় কৰিব পাৰে, হৃদয়ক যদি আপুনি পাতিব পাৰে, তেন্তে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ অনন্ত মানুহৰ লগত, অতুল্য মানুহৰ লগত আপোনালোকৰ সংস্পৰ্শ হ'ব পাৰে। সেইকাৰণে মই কলিজাতকৈ হৃদয়ক বেছি গুৰুত্ব দিওঁ। কলিজা, হৃদয়, মগজু, এই তিনিটাক একত্ৰিত কৰি যদি আমি খোজ কাঢ়িব পাৰোঁ, আমি যদি গীত গাব পাৰোঁ, আমি যদি কবিতা লিখিব পাৰোঁ, আমি যদি সাহিত্য কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জাতীয় জীৱনৰ দাপোনখন আমাৰ চকুৰ আগত তুলি ধৰিব। মই সিদিনাখনো লক্ষীনাথ বেজবৰুৱাদেৱৰ আদৰ্শ মূৰ্তি এটা মোৰ গাঁৱত প্ৰতিষ্ঠা কৰোঁতে মই কৈছিলোঁ, সেই কথাটো মই আজি আকৌ ইয়াত কওঁ। শ্ৰীমন্ত শংকৰদেৱ, লক্ষীনাথ বেজবৰুৱাৰ জীৱনকালৰ শংকৰদেৱ চৰ্চা আটাইতকৈ মূল্যৱান বস্তু। যিখিনি মূল্যৱান বস্তু লক্ষীনাথ বেজবৰুৱাদেৱে শ্ৰীমন্ত শংকৰদেৱ চৰ্চাৰ ওপৰত গ্ৰহণ কৰিছে, সেই কথাখিনিকে ডক্টৰ মহেশ্বৰ নেওগ, সেই কথাখিনিকে ডক্টৰ নগেন শইকীয়া, সেই কথাখিনিকে ডিম্বেশ্বৰ নেওগ আদি অনন্য অতুল্য অসমীয়া সাহিত্যৰ সম্ভ্ৰান্ত ধীমান কিতধী সাহিত্যিকসকলে সেইবোৰ প্ৰচাৰ কৰিছে। আৰু শ্ৰীমন্ত শংকৰ গুৰুৰ, মই এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ফুৰিছোঁ, পৃথিৱীৰো মই কেইখনমান দেশলৈ গৈছোঁ, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ লগ পাইছোঁ। কোকৰাঝাৰত বড়ো মানুহক লগ পাইছোঁ, বঙাইগাঁৱত কোচ ৰাজবংশী মানুহক লগ পাইছোঁ,
বৰপেটাত মুছলমান মানুহক লগ পাইছোঁ, নলবৰীয়াত বৈষ্ণৱ সংস্কৃতিৰ মানুহক লগ পাইছোঁ, মুছলমান মানুহক লগ পাইছোঁ, গুৱাহাটী এখন কসমো চিটি, তাৰ পৰা আহি মৰিগাঁৱত মই তিৱা সংস্কৃতিৰ মানুহক লগ পাইছোঁ, নগাঁৱত তিৱা সংস্কৃতি আমাৰ বৈষ্ণৱ সংস্কৃতিৰ মানুহক লগ পাইছোঁ, কাৰ্বি আংলঙত কাৰ্বি মানুহক লগ পাইছোঁ, ডিমা হাছাওত মই ডিমাচা মানুহক লগ পাইছোঁ, বৰাকভেলীত মই বঙালী মানুহক লগ পাইছোঁ, কাৰ্বি আংলং বা বিহাৰী লোকসকলক লগ পাইছোঁ, মটক, মৰাণ, সোণোৱাল, কছাৰী, আহোম, উত্তৰ অসমত মিচিংসকল, এই সকলো জনগোষ্ঠীৰ সৈতে মই তেওঁলোকৰ কাষলৈ গৈছোঁ, তেওঁলোকৰ কাষত মই বহিছোঁ, তেওঁলোকৰ একেলগে বহি তেওঁলোকৰ হৃদয়ৰ অনুভূতিবোৰ মই জানিবলৈ চেষ্টা কৰিছোঁ। ক'ত ক'ত সমাজত ঘূণে ধৰি এক বিষাক্ত পৰিমণ্ডল সৃষ্টি কৰিছে, কি কুটৰ দংশনে আমাৰ বুকুৰ সেউজীয়া বলুকাবোৰ খান্দি খান্দি গৰাখহনীয়াৰ ৰূপত প্ৰতিষ্ঠা কৰি উদং ব্ৰহ্মপুত্ৰত পেলাই দি ব্ৰহ্মপুত্ৰৰ বুকু বাম কৰি আনিছে, তাৰ কথাবোৰ জানিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। মই ঘূৰি ফুৰিছোঁ মানুহৰ পৰা মানুহৰ মাজলৈ, আৰু তেওঁলোকৰ ৰিবি গাছেং, ৰিচা, গামোচা, পাজেৰ, খুটেই, ফালি, এইবোৰ একো একোখন বৰ্ণাঢ্য জাতীয় জীৱনৰ প্ৰত্যেক জনগোষ্ঠীৰ জাতীয় জীৱনৰ একো এখন প্ৰস্তয়ে তেওঁলোকৰ স্বাভিমান জীয়াই ৰাখিছে, তেওঁলোকৰ সংস্কৃতি জীয়াই ৰাখিছে, আৰু ব্ৰহ্মপুত্ৰক বুকুলৈ আনি এক সমদল সমস্বৰৰ সৈতে সমৰুলৰ গতিধাৰাৰ সৈতে বংগোপসাগৰলৈ ঢাপলি মেলাৰ প্ৰবল প্ৰয়াস এটা এই জনগোষ্ঠীসমূহে ধৰি ৰাখিছে। মই মোৰ নতুন প্ৰজন্মক ক'ব খুজিছোঁ, অসমীয়া ভাষাৰ আটাইতকৈ সম্ভ্ৰান্তকালী যিবোৰ সম্পদ, যিবোৰ শব্দ, এই শব্দবোৰ অধিকাংশই জনজাতি শব্দৰ পৰা অহা। সেইকাৰণে আমি জনজাতিসকলক বাদ দি কোনো কাৰণতে অসমীয়া জাতীয় জীৱনৰ মূল চৰিত্ৰটো বৰ্তি থাকিব নোৱাৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ জীৱনৰ শেষ গীতটোত লিখিছিল, এই মোৰ শেষ গান জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান। এই গীতটোত যদি আপুনি চাই, তাত দেখিব যে সূত্ৰ ধৰা কথা আছে, তাত ভাওনাৰ কথা আছে, তাত নান্দী শ্লোকৰ কথা আছে। এই শব্দবোৰ তেওঁ প্ৰয়োগ নকৰিলেও হ'লহেঁতেন। এই শব্দবোৰ তেওঁ প্ৰয়োগ এই কাৰণেই কৰিছে যে অসমৰ জনজাতিসকল যদি বাচি থাকিব লাগে, তেন্তে বৃহৎ অসমীয়া সমাজখনৰ লগত বৰ্তি থাকিব লাগিব। সেইকাৰণে নান্দী শ্লোক, সূত্ৰধাৰ এইবোৰ আনিছে। আৰু অসমীয়া সমাজখনো যদি বৰ্তি থাকিব লাগে, তেন্তে জনজাতিসকলৰ অংশগ্ৰহণৰ অবিহনে অসমীয়া জাতিসত্তা জীয়াই থাকিব নোৱাৰে। সেইকাৰণে এই গীতটো তাত সন্নিৱিষ্ট কৰিছে। তেওঁ বিচাৰি ফুৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। মই লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰসংগলৈ পুনৰ আহিছোঁ। তাত মই দেখিলোঁ, এই যে আপুনি কলঙৰ পাৰত মাটি খান্দক, লুইতৰ পাৰত আপুনি সোমচিকুৰা বিচাৰক, অজস্ৰ নদী বুকুত লৈ অসম গোটেই নদী সভ্যতাৰে আমাৰ পৃথিৱীৰ যিমান প্ৰান্তলৈ আপুনি চকু দিয়ে, তাতেই দেখিব যে সভ্যতা সংস্কৃতিৰ বিশাল ৰূপ এটাই মানৱীয় সভ্যতা সৌধৰ অভিধা এটা প্ৰস্তুত কৰি ৰাখিছে, তাৰ মানৱীয় পৰিভাষা এটা প্ৰস্তুত কৰি ৰাখিছে। আৰু সেই মানৱীয় পৰিভাষা প্ৰস্তুত কৰাৰ কামটো কোনে কৰিছে? নদী সভ্যতাই কৰিছে। সেইকাৰণে নদীক জীয়াই ৰখাৰ কামটো আপোনালোকৰ কলমত হ'ব লাগিব। আজিকালি শিক্ষাৰ ব্যৱস্থাটো অতিকৈ পৰিৱৰ্তন। মই শিক্ষাৰ লগত জড়িত যদিনো মই শিক্ষা সম্বন্ধীয় কথা বতৰাবিলাক পঢ়োঁ। 1996 চনত ৰাষ্ট্ৰসংঘৰ ইউনেস্কোৱে যি শিক্ষা সম্বন্ধীয়